মোৰ বনজিৎ ৰাম নাম চেনেললৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে সকলোকে সেৱা জনাইছোঁ। আজি আপোনালোকক আজি পানটান মৌজাৰ বকবাহা গাঁৱত আজি এখন আশ্ৰমলৈকে কিবা এটা অনুষ্ঠানৰ কাৰণে মই গৈ আছোঁ। সেই হেতুকে আপোনালোককো তাৰে কিছু দৃশ্যাংশ বা পৰিৱেশ দেখুৱাম বুলি ভাবিলোঁ। গতিকে সাধাৰণকৈ এটা আপোনালোকক ভিডিঅ' দিলোঁ। গতিকে বিশেষ একো চাবলগীয়া নাই যদিও তথাপিতো চাওকচোন অকণমান কেনেকুৱা পৰিৱেশ আৰু কেনেকুৱানো তাৰ দৃশ্যবিলাক অকণমান গাঁৱলীয়া পৰিৱেশ গাঁৱৰ মাজে মাজে যোৱা ভিডিঅ' আপোনালোকে উপভোগ কৰক আৰু লগতে কিবা যদি ক'বলগীয়া থাকে আপোনালোকে সকলোৱে কমেণ্টত মন্তব্যবিলাক দাঙি ধৰিব পাৰে। বাৰু আহক চাওক কৃষ্ণ। পলাশবাৰী সমষ্টিৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰদুৱাৰ মৌজাৰ এইখন মাটিপুতা দেৱালয় সত্ৰ আৰু এইখনে হৈছে আমাৰ মূল সত্ৰ বুলি ক'ব লাগিব। সুন্দৰ পৰিৱেশ। আমি এনেকৈয়ে গৈ আছোঁ পথাৰৰ মাজে মাজে, ধুনীয়া পৰিৱেশ। এতিয়া বৰ্তমান 6:17 হৈ আছে টাইম। গতিকে আহকচোন আমি লৈ যাওঁ, আপোনালোকেও উপভোগ কৰক তাৰ পৰিৱেশসমূহ। এইটো ৰাস্তাৰে প্ৰায় অহা যোৱা কৰিয়ে থাকোঁ, এই নামঘৰটো দেখা পাই থাকোঁ। গতিকে আজি আমাৰ ভিডিঅ' কৰি থকাৰ সময়তে আজি নামঘৰটো আমাৰ ভিডিঅ'ত আবদ্ধ হ'ল। বহুত কিন্তু ধুনীয়াকৈ বনাইছে, ক'ব লাগিব। আমি এনেকৈ আহিয়ে তিয়ামাৰা ভগৱতী মাৰ পীঠ বা থানখন আমি পালোহি। যি গতিকে যেতিয়া সতীৰ দেহ ত্যাগ কৰিছিলে তেতিয়া প্ৰলয় অহাৰ সময়ত যেতিয়া বিষ্ণুৱে এই দৃশ্য দেখা পায়, সুদৰ্শন চক্ৰৰে খণ্ড খণ্ড কৰি তেওঁ 51টা খণ্ড কৰি তেওঁ পেলাইছিলে। গতিকে ঠিক তেনেকুৱাকৈ যেনেকৈ এখন কামাখ্যা আমাৰ ভাৰতবৰ্ষতে জনাজাত, গতিকে ঠিক তেনেকুৱাকৈ এইখনো এখন বৰদুৱাৰ মৌজাত সতীৰ অংগপ্ৰা বুলি মান্যতা প্ৰদান কৰে বয়োজ্যেষ্ঠসকলে।
আমি আশ্ৰমৰ পৰা উভতাৰ প্ৰাক মুহূৰ্ততে এইটো উকিয়াম হাইৰোড ৰাস্তা বুলি কয় আহি থাকোঁতে উভতাৰ প্ৰাক মুহূৰ্ততে মাইলিনী মায়ৰ মন্দিৰ ভাগত আমি গাক চাপিলোহি এই মাইলিনী মায়ৰ বিষয়ে বহুখিনি কথা শুনি আছিলোঁ আগৰ পৰাই আৰু তাৰ বিষয়ে আমাৰ বাপে অকণমান ক'ব কওক না আমি শুনিছিলোঁ আমাৰ মানে ইয়াত এজন উকিয়ামৰ পৰা আহি থাকোঁতে মানুহ এজনে তেতিয়া তেখেতে গৈ থাকোঁতে তাৰমানে মায়ে ৰাতিপুৱা কাপোৰ কানি ধুই পাখিলে একদম ধুনীয়াকৈ ৰাঙাকৈ তাৰমানে এই জংঘলৰ মাজত ৰাস্তাৰ কাষে কাষে কাপোৰবিলাক শুকুৱাই দিছিলে তেতিয়া তেওঁ ভাবিছিলে আৰু যে এই জংঘলৰ মাজত কোন বুঢ়ী মানুহনো এই আইতাজন কোন গতিকে তেখেতক চাই পেলাই তেওঁ গ'ল যোৱাৰ পিছত তাৰমানে আধা ৰাস্তাৰ পৰা তেখেতৰ ভীষণ জ্বৰ উঠিছিল জ্বৰ উঠি যোৱাৰ পিছত তেওঁ ঘৰত শোৱাৰ পিছত তেওঁ সপোনালে যে মই ইয়াতে এনেকৈ মোৰ নাম মাইলানী গতিকে মই মাইলানী মোক ইয়াতে এখন তুমি থান পাতি দিয়া সেই ঠিক তেনেকৈ মায়ক থান এখন পাতি দিছে আৰু তেনেকৈ আমি আমাৰ বুঢ়া যিবিলাক আছিল আমাৰ আটা পিতাৰ মানুহ তেওঁলোকে আমাক এইখিনি কথা তেনেকৈ জনাইছে আৰু ঠিক তেনেকৈ আমিও জানো আৰু গতিকে এই মাইলিনী মায়ত আহিলে এডাল মানে খৰি দি যোৱাৰ এটা পৰম্পৰা বুলি আমি শুনিছিলোঁ যিহেতু বুঢ়া বয়সৰ মানুহ তেখেতক ভাত বনাই খোৱাৰ কাৰণে খৰি লাগে তেওঁৰ খৰিটোৱে প্ৰসাদ খৰিটোৱে হেৰি মানে ফুলৰ নিচিনা আৰু যেনেকৈ বেলেগ মন্দিৰত গ'লে আমি ফুল প্ৰসাদে লৈ যাওঁ তেখেতক এক টুকুৰা হ'লে খৰি দি যাব লাগে হয় মানে তেখেতক খৰি দিয়াৰ কাৰণটো এইটোৱে তেওঁ বুঢ়া মানুহ গতিকে খৰি কঢ়িয়াব নোৱাৰে আমি সন্তানবিলাকে তেখেতক মানে খৰি এক টুকুৰা দি যাব লাগে আৰু তেখেত ঠিক তেনেকৈ তাৰমানে মানুহে আমাৰ দেউতাহঁতে বা আমাৰ বুঢ়া ডাকৰ যিবিলাক মানুহবিলাক তেওঁলোকে তেনেকৈ কৈ গৈছিলে আৰু এইটোৱে সত্য যেন লাগিছে আমাক হয় হয় নিশ্চয় মুঠৰ ওপৰত যিখিনি কথা কোৱাৰ কাৰণে আপোনাক ধন্যবাদ আপোনালোকক হ'বকে ইয়াৰ কিছু পৰিৱেশ দেখুৱাম এই মাইলিনী মাৰ থানত ভক্তবৃন্দ যদি আহে ইয়াতে জিৰণি ল'বৰ কাৰণে এই গৃহটি দিছে খুব ধুনীয়া পৰিৱেশ এখনে মায়ৰ মূল মুদ্ৰাৰ পৰিৱেশটো কিন্তু বৰ ভাল আপোনালোকেও পাৰিলে আহিব উকিয়াম আৰু ছয়গাঁও এনেকৈ ওলোৱা এটা ৰাস্তা আপোনালোকেও আহক আৰু মাইলিনী মাৰ পৰা আপোনালোকেও মনৰ বাঞ্ছিত ফল পাওক আপোনালোকেও তেওঁৰ কৃপাৰ পাত্ৰ হওক আৰু লগতে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টি মাইলিনী মাৰ থানৰ পৰাই আমি বিদায় মাগিব ওলাইছোঁ আৰু আপুনি ছাপোৰ্ট কৰি যাব আপোনাৰ হবে আৰু এনেকৈ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম নমস্কাৰ